আজি আমি তিনিটা সেৰিকালচাৰ বিভাগৰ বিল্ডিং উদ্বোধন কৰিছোঁ। এটা হ'ল ধেমাজিত, এইটো প্ৰায় 42 লাখ টকাৰ এটা এডিশ্যনেল ডাইৰেক্টৰ যিটো সেৰিকালচাৰ অফিচ, আৰু তেজপুৰত আমি প্ৰায় 45 লাখ টকাৰ একে ডাইৰেক্টৰ বিল্ডিং আমি উদ্বোধন কৰিছোঁ। ইয়াত খাকীত যিটো আমাৰ টেকনিকেল বিল্ডিং হয়, এইটো ডাইৰেক্টৰ বিল্ডিং নহয়, এইটো টেকনিকেল বিল্ডিং হয়। ইয়াতে 22 লাখ টকা মানে খৰচ কৰি পেলাই বিল্ডিংটো নিৰ্মাণ কৰা হয়। ইয়াৰ দ্বাৰা যিসকলক ৰেচম পালকসকল আছে আৰু গাঁৱে ভূঞে থকা প্ৰায় মানে 300 পৰা 350 পৰিয়ালৰ এটা মানে ৰেচম পালক এটা পৰিয়াল চিনাক্ত কৰা হৈছে। তেওঁলোকে ইয়াত গোটা কাটিবৰ কাৰণে, ৰেলিঙৰ কাৰণে এইবিলাক সুযোগটো পাব। আৰু লাহে লাহে টেকনিকেল বিল্ডিংটো আমি ট্ৰেইনিঙত মানে পৰিৱৰ্তন কৰিম। আৰু পাৰিলে ইয়াত যিবিলাক পলু উৎপাদন হয়, এটা ককুন, এই ককুনবিলাকো যদি বাহিৰত ছাপ্লাই কৰিব লাগে, আমি কিছু সময়ৰ কাৰণে ইয়াত ষ্ট'ৰ কৰিব পাৰি নেকি, তাৰ ব্যৱস্থাবিলাকো আমি কৰিব পাৰোঁ। আমি বিচাৰোঁ যে টেকনিকেল বিল্ডিংটো ফাংচনেল হৈ যায়। আজি কাৰণে মই ঘোষণা কৰিলোঁ, যিটো খাকী যিটো এৰি কনচেনট্ৰেশ্যন এৰি ফাৰ্ম আছে, ইয়াত মজবুত কৰিবৰ কাৰণে যাতে কোনো ধৰণৰ পুলিৰ অভাৱ নহয়। এতিয়া 92খন নাৰ্চাৰী অলৰেডি স্থাপন কৰিছোঁ। এতিয়া আমাৰ হাতত নাৰ্চাৰীৰ কাৰণে 5 কোটি টকা মজুত আছে। এই খাকী যিটো এৰি ফাৰ্ম, ইয়াতো আমি নাৰ্চাৰী স্থাপন কৰিম আৰু আগন্তুক বৰ্ষত এইটো কৰিম। আৰু উইথ মানে অল ইৰিগেশ্যন ফেচিলিটি। ইয়াত আমাৰ DC সজাই তেখেতে ইতিমধ্যে কৈছে, এটা ফাৰ্মত বোলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰাই মানে এটা টিউবৱেল ছিষ্টেমত এটা ইৰিগেশ্যন ছিষ্টেমটো বনাই দিছে। তাৰ কাৰণে তাত এইটো ড্ৰাই এৰিয়া, বহুত ড্ৰাই এৰিয়া, এইকাৰণে গছ গছনি আমি দেখিবলৈ পোৱা নাই, কিন্তু পানীৰ যথেষ্ট প্ৰয়োজন হ'ব। আমি এক্সপেৰিমেণ্ট কৰি যাম কি ধৰণে আমি খেতিটো কৰিলে ভাল হ'ব। যিয়ে নহওক, হোজাই জিলাত আজি প্ৰথমবাৰৰ কাৰণে এইখিনি এৰিয়া আহিছোঁ। হোজাইত বহুত বেলেগ ঠাইত আহিছোঁ, কিন্তু খাকী এৰিয়াত মই আহিছোঁ। আৰু এনেকৈয়ে যে মানুহৰ যিটো সঁহাৰি, আই মাতৃসকলৰ ৰেচম পালনৰ লগত জড়িত আছে, এইটো এটা আমাৰ ঐতিহাসিক পৰম্পৰা সংস্কৃতিৰ লগত জড়িত। আৰু ঐতিহাসিক বা প্ৰাক ঐতিহাসিক যুগৰ পৰাই আমাৰ ৰেচম পালনটো যিহেতু চলি আহি আছে, আজি আহি আধুনিক যুগত গ্ৰাম্য অৰ্থনীতিৰ এটা বুনিয়াদ তাত পৰিণত হৈছে। এইটো আকৌ মজবুত কৰিব লাগে। আৰু আমি আধুনিক যিটো সা সঁজুলি আছে, ইয়াৰ দ্বাৰা এইটো বজাৰকেন্দ্ৰিক এটা মানে কালচাৰত সেইটো আমি পৰিণত কৰিব লাগে। এটা কথা সোধোঁ, কিমানটা আপোনাৰ এৰী সমাহাৰ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে, কিমানটা বিকল হৈ আছে আচলতে? কোনটো এৰী কৈছে? বিকল ইমান হোৱা নাই। এটা ঠিক আছে, এটা ৰেচম ফাৰ্মটো এটা নেচাৰেল নহয় জানো? আমি গছপুলি ৰুব পাৰি, কিন্তু তাত এতিয়া বানপানীও আহিব, ইৰ'চন হয় কেতিয়াবা। আৰু বহুত ক্ষেত্ৰত আমি কেতিয়াবা চৰকাৰীভাৱে বহুতখিনি মাটি আমি যিহেতু বিচাৰিলে অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে দিব লাগে। তো এতিয়া আমাৰ প্ৰায় 2400 হেক্টৰমান, তাতকৈ অলপমান বেছি হ'ব পাৰে, কম বেছি আমাৰ হাতত মাটি আছে। আৰু ইয়াৰ মাজত যেতিয়া মই মন্ত্ৰী হৈছিলোঁ 4 বছৰ আগত, প্ৰায় 1200 হেক্টৰমান মাটিত মানে পূৰা মজুত আছিলে গছ, আৰু বাকীবিলাকত অলপমান খালী আছিল, আধা মানে হাফ কাভাৰ বা কিছুমানে একেবাৰে কমপ্লিটলি নাই। সেইটো চাই পেলাই আমি নতুন এটা পদ্ধতি ল'লোঁ, আৰু ডাইৰেক্টৰৰ তৰফৰ পৰা ছাৰ্ভে কৰি পেলাই আমি PNRDৰ লগত আলোচনা কৰি কনভাৰ্জেঞ্চত প্ৰায় 500 হেক্টৰতকৈ বেছি মাটি আমি পুনৰ্জীৱিত কৰিলোঁ, মানে চেৰিকালচাৰ ফাৰ্মটো। আৰু এতিয়া যি আছে 400 কিমানবা হেক্টৰ বাকী আছে, সেইটো পূৰা হ'বলৈ গৈ আছোঁ। আৰু বহুত কাৰণত এইটো মানে 10-15 বছৰ ধৰি আমি বৃহৎ আকাৰৰ মানে কি হয় যে বৃহৎ পৰ্যায়ৰ প্লেণ্টেশ্যন আমি দেখিবলৈ পোৱা নাই ৰেকৰ্ডত, কিন্তু 4টা বছৰত আমি খুব মেক্সিমাম আমি কৰি আছোঁ। বিশেষকৈ মুগাটো হ'ল যে অসমৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসম 1 নম্বৰ। 95% অফ দি মুগা প্ৰডাকশ্যন এইটো অসমৰ পৰাই যায়। এৰিত 65% মান অসমৰ পৰাই যায়। আৰু মুগা কেন্দ্ৰিক আৰু এৰী কেন্দ্ৰিক সেই যিটো লঘু উদ্যোগ গাঁৱে ভূঞে চলি আছে, এইটো লাহে 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 এটা ষ্ট্ৰীমলাইন হৈ পেলাই এটা বৃহৎ অৰ্থনীতিত পৰিণত হ'ব গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।